মৰমৰ অকণিহঁত, মই বৰ্ণালী শইকীয়া বাইদেৱে তোমালোকলৈ লৈ আহিছোঁ ঝংকাৰ পাঠ্যপুথিখনৰ ২য় অধ্যায়ৰ ৫ নম্বৰ অংশটি। আহাচোন এই অংশটিত কিনো আছে চাওঁ। এইখনচোন এখন ধুনীয়া ছবি, নহয়নে? এতিয়া কোৱা, ছবি চাই সাধু কওঁ আহা। এই ছবিখন যে দেখিছা, ইয়াৰ উপৰিও আৰু ছবি আছে। চোৱাচোন, এইয়া দুখন ছবি, নহয়নে? আৰু আছে এই দুখন ছবি, দেখা পাইছানে? আৰু আছে এইয়া এখন ছবি। এই যে ছবিকেইখন দেখিছা, এই ছবিকেইখন চাই আমি কি কৰিব লাগিব? সাধু ক'ব লাগিব। আহাচোন আমি সাধুটি আৰম্ভ কৰোঁ। এখন নদীৰ পাৰত আমি কি দেখিছোঁ? ভালুক, বান্দৰ, ভালুক, শহা, হাঁহ আৰু ঘৰিয়ালে কথা পাতি থকা দেখিছোঁ। কি কথা পাতিছে বাৰু? ভালুকে কৈছে, দূৰৈত যে আছে কলগছজোপা, দেখিছানে? তাত দেখোন এথোকা কল লাগি আছে। আমি সেই কলথোকা আনিব পাৰিমনে? আলোচনা কৰি আছে। তেতিয়া সকলোৱে ভাবিছে যে ইমান দূৰৈত কলথোকা আছে, নদীখন আছে মাজত, আমি কেনেকৈ যাম? তেতিয়া বান্দৰটোৱে ক'লে, মই যাম, কাৰণ মই গছত বগাব জানো। কিন্তু নদীখন পাৰ হ'বলৈ মোক ঘৰিয়ালৰ সহায় লাগিব। আৰু বান্দৰৰ কথাত সকলোৱে সন্মতি দিলে। তাৰ পাছত বান্দৰে ঘৰিয়ালৰ পিঠিত উঠি নদীৰ সিপাৰলৈ গ'ল। আৰু বান্দৰে কি কৰিলে? কলগছত উঠি কলথোক ছিঙিলে, নহয়নে? আৰু ঘৰিয়ালটোৱে হাঁহি হাঁহি বান্দৰলৈ চাই থাকিলে। তাৰ পাছত ঘৰিয়ালটোৱে বান্দৰক পিঠিত লৈ পুনৰ নদীখনৰ এইপাৰলৈ গুচি আহিল। আৰু লগতে লৈ আনিল তাহাঁতি কি? কলথোক, নহয়নে? আৰু এইফালৰ পৰা আমাৰ শহাপহু আৰু ভালুকে জিভা তকালি চাই থাকিল। চোৱাচোন, দেখি মনত কিমান ফূৰ্তি পাইছে, নহয়নে? আৰু সকলোৱে মিলি কলথোক ভগাই খালে, নহয়নে? কিমান ৰং মনেৰে তেওঁলোকে কলথোক ভগাই খালে, নহয়নে? তাৰ মানে কি ক'ব বিচাৰিছে? আমি যদি লগে ভাগে কাম কৰোঁ, তেতিয়া আমি যিকোনো কাম সহজতে কৰিব পাৰিম, নহয়নে? এতিয়া তোমালোকে এই সাধুটি শুনি ভাল পালা ন? বাৰু কোৱাচোন সাধুটিৰ লগত থকা কিছুমান কথা। প্ৰথমতেই কোৱাচোন, ছবিখনত কি কি জন্তু দেখিছা? আমি প্ৰথমতে আটাইকেইটা থকা ছবিখন চাওঁ আহা। ইয়াতে আমি জন্তু কি কি দেখিছোঁ বাৰু? কোৱাচোন। শহাপহু দেখিছোঁ, আৰু বান্দৰ, আৰু ভালুক। যিহেতু আমাক জন্তুৰ কথাহে সুধিছে, নহয়নে? আমি জন্তু কি কি দেখিছোঁ? শহাপহু, বান্দৰ আৰু ভালুক। হাঁহ জন্তু নহয়, সেইকাৰণে আমি কোৱা নাই। ঠিক তেনেকৈ ঘৰিয়ালো সৰীসৃপ প্ৰাণী, সেইটো কাৰণে আমি জন্তুৰ শাৰীত পোৱা নাই। ইয়াৰ পিছত তোমালোকে কোৱাচোন, নদীৰ সিপাৰে কি ফলৰ গছ আছিল? কি ফলৰ গছ আছিল বাৰু? কলগছৰ, হয়নে?
কলগছ আছিল নহয়নে? ঠিক আছে বাৰু এতিয়া তোমালোকে কোৱাচোন বান্দৰটো কেনেকৈ নদীখন পাৰ হ'ল? আমি সকলোৱে জানো সাধুটোত পাইছোৱে নহয়নে? বান্দৰটোৱে ঘৰিয়ালৰ পিঠিত উঠি নদীখন পাৰ হ'ল। বান্দৰটোৱে হাতত কি লৈ আহিছিল? বান্দৰটোৱে হাতত কলথোক লৈ আহিছিল। সাধুটো নিজৰ কথাৰে কোৱা। এতিয়া তোমালোকক যিহেতু মই সাধুটি ধুনীয়াকৈ কৈ দিলোৱে নহয়নে? তোমালোকেও সাধুটো নিজৰ কথাৰে ক'বলৈ যত্ন কৰিবা আৰু তোমালোকৰ পৰিয়ালৰ মানুহক কৈ শুনাবা। এতিয়া ছবি চাই খালী ঠাই পূৰ কৰোঁ আহা। এই ছবিকেইখন দেখিছাই নহয়নে? কিহৰ ছবি? কল আৰু ঘৰিয়ালৰ ছবি। এই ছবিকেইখন চাই আমি খালী ঠাই পূৰ কৰিম। প্ৰথমতে কি আছে? নদীৰ সিপাৰে পকী আছিল। এই খালী ঠাইত কি হ'ব? কি পকী আছিল? কল পকী আছিল। কল পকী আছিল। এতিয়া খটো আমি চাওঁ আহা। নদীত এটা আছিল। নদীত এটা কি আছিল? ঘৰিয়াল আছিল নহয়নে? ঘৰিয়াল আছিল। তোমালোকেও তোমালোকৰ পাঠ্যপুথিত এনেকৈ খালী হৈ থকা শব্দকেইটা পূৰ্ণ কৰিবা। এতিয়া লগে ভাগে গাওঁ আহা। ময়ো গাই যাম। তোমালোকেও তোমালোকৰ পাঠ্যপুথিখনত চাই মোৰ লগে লগে গাই যাবা। হ'ব? আছে। মা, দেউতা, ককা, আইতা আৰু ভাই ভনী, খুৰা খুৰী পেহীৰে ভৰা আমাৰ ঘৰখনি। নহয়নে? মামা মামী মহা মাহী যেতিয়া আলহী হয়, ককা আইতাও লগত আহিলে সুখৰ নিজৰা বয়। হয়নে? এই পদ্ধতিত আমাক কি কৈছে? পৰিয়ালৰ প্ৰত্যেক সম্বন্ধৰ কথা বৰ্ণনা কৰিছে। মা, দেউতা, ককা, আইতা, ভাই, ভনী, হয়নে? খুৰা, খুৰী, পেহী এই সকলোৰে ভৰা আমাৰ ঘৰখনি। আৰু লগতে যেতিয়া মামা, মামী, মহা, মাহী আমাৰ ঘৰত ফুৰিবলৈ আহে তেতিয়া আমাৰ খুব ফূৰ্তি লাগে। আৰু ককা আইতাও যদি লগত আহে তেতিয়াতো আৰু কথাই নাই নহয়নে? বিৰাট ফূৰ্তি লাগে। এই পদ্ধতিৰ জৰিয়তে আমি আমাৰ পৰিয়ালৰ সম্বন্ধবিলাকৰ বিষয়ে জানিলোঁ। মৰমৰ অকণিহঁত, আজিৰ অংশটি ইমানতে সামৰিছোঁ। আগন্তুক দিনত পুনৰ এটি নতুন অংশ লৈ তোমালোকৰ মাজলৈ মই পুনৰ আহিম। ধন্যবাদ।